আজিৰ সমাজতো কিছুমান মতা মানুহে নিজৰ মানুহজনীক মেণ্টেলি ফিজিকেলি টৰ্চাৰ কৰে ল'ৰা সন্তান জন্ম দিব নোৱাৰাৰ কাৰণে। সো সেইসকল মানুহক কওঁ যে ল'ৰা সন্তান জন্ম দিব পৰা কেপাচিটি এগৰাকী মহিলা বা মাইকী মানুহৰ গাত নাথাকে, সেইটো টোটেলি মতা মানুহৰ গাত থাকে। আৰু যদি ক্লাছ 10 বা 9 সায়েন্স পঢ়িছে তাত অলৰেডি ক্ৰমজমৰ কথা হয়তো গম পাইছে যে এটা সন্তান গঠন হ'বলৈ 46 ডাল ক্ৰমজম লাগে আৰু তাৰে 23 দুইজনৰ গাৰ পৰা যায়। আৰু মাইকী মানুহৰ গাত অলৰেডি X ক্ৰমজম, যিটো ছোৱালীৰ ক্ৰমজম অলৰেডি থাকে, আৰু মতা মানুহৰ X আৰু Y দুইটা ক্ৰমজমে থাকে। আৰু যদি মতা মানুহৰ পৰা X আহে তেতিয়া মাইকী মানুহজনীৰ লগত XX মিলি ছোৱালী সন্তান হয়, আৰু যদি Y ক্ৰমজম আহে তেতিয়া XY মানে অপজিট হৈ ল'ৰা সন্তানৰ জন্ম হয়। সো আপোনালোকে ভাবক যে ল'ৰা সন্তান জন্ম দিব পৰা কেপাচিটি অনলি পুৰুষৰ গাত আছে, মাইকী মানুহৰ গাত নাই। সো নিজৰ মেণ্টেলিটি যিটো আছে যে সেইটো থিংকিংটো অলপ চেঞ্জ কৰক আৰু অকমান আপগ্ৰেড হৈ মাইকী মানুহৰ মেণ্টেলিটিটো বুজক। কাৰণ মাইকী মানুহৰ কোনো ধৰণৰ কেপাচিটি নাই ল'ৰা সন্তান জন্ম দিবলৈ, একমাত্ৰ পুৰুষৰ গাতহে আছে।